বানবিধ্বস্ত নেপালী খুঁটিত বিধায়ক অখিল গগৈ সৰ্বশান্ত ৰাইজৰ সৈতে মত বিনিময় কৰে অখিল গগৈ নিহত 4 ব্যক্তি পৰিয়ালক প্ৰদান কৰে 50,000 টকা নেপালী খুঁটিৰ প্ৰতিটো পৰিয়ালক স্থানান্তৰিত কৰাৰ দাবী বিধায়কজনৰ এবিঘাকৈ ভূমি প্ৰদানৰ লগতে 10 লাখ টকাকৈ দিয়াৰো দাবী কৰে অখিল গগৈ তাৰ পিছতে বালিকা শৰ্মা আপুনি দি দিব দেই নেপালী খুঁটি আৰু সেই নেপালী খুঁটিত মই বৰ্তমান উপস্থিত আছো আৰু এই নেপালী খুঁটিৰ এই বিধ্বস্ত হৈ যোৱা পৰিৱেশ আজি স্বচক্ষুৱে আজি চাবলৈ আহিছে ইয়াৰ ৰাইজৰ মৰ্মবেদনা উপলব্ধি কৰিবলৈ আহিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ তেওঁলোকৰ সৈতে কথা পাতিছে কেনে ধৰণৰ ক্ষয় ক্ষতি হ'ল এই সকলোবিলাক বুজ লৈছে মই বিধায়ক অখিল গগৈৰ পৰা জানিব বিচাৰিম আজি আহি ইয়াত যি পৰিৱেশ দেখিছো মই আপুনি দেখিছে এই এইটো নেপালী খুঁটি কি বুলি কয় একদম শিলনী নেপালী খুঁটি নেপালী খুঁটিৰ শিলনীৰ 4জন মানুহৰ মৃত্যু ঘটিছে তাৰ ভিতৰত 5জন মানুহৰ মৃত্যু ঘটিছে তাৰ ভিতৰত এখেতৰ পত্নীৰ মৃত্যু ঘটিছে এই দাদাৰ পত্নীৰ মৃত্যু ঘটিছে এখেতৰ দাদাৰ পত্নীৰ মৃত্যু ঘটিছে আৰু দাদাই কৈ আছে যে এইডোখৰতে তেখেতৰ পত্নীৰ মৃতদেহটো এতিয়াও আছে হয়নে কোনডোখৰত আছে মানে এতিয়াও উদ্ধাৰ কৰা হোৱা নাই এতিয়ালৈকে সেই বাঁহবিলাক অঁতৰাই দিলেহে বাঁহবিলাক অঁতৰাই দিলেহে তেখেতৰ পত্নীৰ মৃতদেহটো পোৱা যাব বুলি তেখেতে অনুমান কৰিছে এতিয়া 3টা পৰিয়ালৰ 3গৰাকী আই মাতৃ তেওঁলোকৰ পত্নী গুচি গ'ল লগতে এটি সন্তান গুচি গ'ল এটা কেঁচুৱা গুচি গ'ল আৰু লগতে এইখন গাঁৱৰ আৰু এজন নহয় কৃষ্ণ কৰ্মকাৰ তেওঁ ডেকা মানুহ নেকি তো কৃষ্ণ কৰ্মকাৰ মুঠতে 5জন মানুহ এইখন গাঁৱৰ পৰা উঠি গুচি গৈছে তো এইটো এটা অত্যন্ত ভয়ংকৰ ঘটনা অসমৰ ইতিহাসত নোহোৱা নোপোজা ঘটনা কি কাৰণে হৈছে আমি সকলোৱে গম পাইছো মই এই স্থানত থাকি এটা সেইবিলাক কথা অৱতাৰণা কৰিব খোজা নাই কিন্তু ইতিহাসৰ আটাইতকৈ জঘন্যতম আটাইতকৈ দুখ লগা আটাইতকৈ বেয়া যিটো দুৰ্যোগ মহাপ্ৰলয় এই মহাপ্ৰলয়টোৰ পৰা আমি সকলোৱে মিলি ইয়াৰ মানুহক উদ্ধাৰ কৰিব লাগিব মই ইয়াত যিখিনি পৰিয়াল আছে সবকে অলপ এটা সহায় কৰি থৈ যাব খোজো আৰু মই চেষ্টা কৰোঁ এখেতৰ পত্নী ইয়াতে পৰি আছে বুলি কৈছে মৃতদেহটো এতিয়ালৈকে উলিয়াব পৰা নাই এই বাঁহৰ তলত সোমাই গৈছে বুলি কৈছে কেনেকৈ সেইটো উলিয়াব পাৰি তাৰ কাৰণে মই চেষ্টা কৰোঁ আমি সকলোৱে মিলি এতিয়া অসমখনক বিশেষকৈ এই 3খন জিলা চৰাইদেউ শিৱসাগৰ আৰু যোৰহাটক আমি পুনৰ নিৰ্মাণ কৰিব লাগিব ৰিহেবিলিটেট কৰিব লাগিব সকলো মানুহক আৰু বিশেষকৈ ইয়াৰ যি আশীঘৰ মানুহ আছিলে এই আশীঘৰ মানুহৰ ভিতৰত এতিয়া 6টা 7টামান ঘৰ আছেগৈ বাকীখিনি চব ঘৰে ভাঙি পেলালে পকা ঘৰবিলাকো ভাঙি পেলালে এই যে ভাঙি পেলালে এতিয়া এওঁলোকে আৰু ইয়াত আকৌ ঘৰ বনাই থকাটো সম্ভৱপৰ নহয় জাগাখিনি আপুনি নিজে দেখিছে যুদ্ধ বিধ্বস্ত এটুকুৰা ঠাই গতিকে মই অসমৰ মুখ্যমন্ত্ৰীক যিটো কথা কৈছিলোঁ যে এটা পৰিয়ালত 10 লাখ টকা দিব লাগে 10 লাখ টকা প্লাছ এই আশীঘৰ মানুহৰ কাৰণে 80 বিঘা মাটি এবিঘা অন্তত মাটি দি তেওঁলোকক সংস্থাপিত কৰিব লাগে যাতে সেইটো অঞ্চলত কোনোপধ্যে বানপানী নহয় মই অসমৰ মুখ্যমন্ত্ৰীক আজি আটাইতকৈ বিধ্বস্ত নেপালী বস্তিৰ পৰা নেপালী খুঁটি কয় ন নেপালী খুঁটিৰ পৰা শিলনী নেপালী খুঁটিৰ পৰা অসমৰ মুখ্যমন্ত্ৰীক মই এই মুহূৰ্তত 10 লাখ টকাৰ ক্ষতিপূৰণ তাৎক্ষণিকভাৱে দি লগত মাটিৰ ব্যৱস্থা কৰি এই পৰিয়ালকেইটাক যেনে তেনে সেইটো কামত ব্যস্ত কৰি দিব লাগে যাতে তেওঁলোকৰ ভিতৰত সোমাই থকা যি ক্ষোভ দুখ বেদনা সেই বেদনাত আৰু তেওঁলোক ভুগি মানসিকভাৱে ভাৰাক্ৰান্ত হ'ব নালাগে তাৰ কাৰণে মই এই অঞ্চলটোৰ পৰা তেওঁলোকক নতুন মাটিৰ ডোখৰ দি তাত ঘৰ বনোৱাৰ কামত ব্যস্ত কৰাই দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ